নমস্কাৰ পিআই নিউজৰ দৰ্শকসকলক স্বাগতম জনাই মই সীমান্ত বৰুৱা আজি উপস্থিত আছো দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন দুগ্ধ উন্নয়ন ফাৰ্মত আৰু এজন শিক্ষিত নিবনুৱাই স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। পোনপ্ৰথমে মই কেমেৰা পাৰ্চনক এই দুগ্ধ উন্নয়ন কেন্দ্ৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ জনাম। হয়, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুমৰা অঞ্চলৰ এই দুগ্ধ উন্নয়নৰ কিছু দৃশ্য দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, দৈনিক প্ৰায় 300 লিটাৰ দুগ্ধ উৎপাদন হয় এই কেন্দ্ৰটোত। আৰু এজন শিক্ষিত যুৱকে এই দুগ্ধ উন্নয়নখনৰ তত্ত্বাৱধানত আছে। আমি দুগ্ধ উন্নয়ন কেন্দ্ৰৰ স্বত্বাধিকাৰী পংকজ চেত্ৰী আছে, এজন শিক্ষিত যুৱক এই অঞ্চলৰ। তেখেতৰ লগত আমি প্ৰথমে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। হয়, আপোনাৰ নামটো কওকচোন। মোৰ নাম পংকজ চেত্ৰী। আমাৰ গাঁওখন ধনকুলুৰ হয়। দেৰগাঁও বিধানসভা সমষ্টি যোৰহাট ডিষ্ট্ৰিক্ট। আমাৰ এইখন আমাৰ মাৰ নামৰ ষ্টৰী ডেইৰী ফাৰ্ম বুলি নামাকৰণ কৰা আছে ফাৰ্মখনত। আৰু আমি 2015 পৰা এইটো ব্যৱসায়ত আমি জড়িত হৈ আছোঁ। আমাৰ দুগ্ধ ব্যৱসায়ীয়ে নহয়, লগতে আমাৰ ফুল খেতিও আমি কৰোঁ, লগতে ষ্ট্ৰবেৰী কৰোঁ বা অন্যান্য আমি ঘাঁহৰ খেতিও কৰোঁ। আজি এজন আপুনি শিক্ষিত যুৱক হৈ চাকৰিৰ পিছত নদৌৰি এই ধাৰণা দুগ্ধ কেন্দ্ৰৰ ধাৰণা আপোনাৰ আহি কেনেকৈ? সৰুৰে পৰা মোৰ খেতিয়কৰ ল'ৰা, আৰু মোৰ আগতে IDBI বেংকত আছিলোঁ। মোৰ যোৰহাটতে আছিলে। তাৰপিছত মই 2015 চনত খেতি বেংক বাদ দি মই 2015 চনৰ পৰা এইটো লাইনত মই জড়িত আছিলোঁ। লগতে ধন্যবাদ দিব বিচাৰোঁ আপোনালোকৰ নিউজৰ জৰিয়তে আমাৰ ডক্টৰ সুবোধ সিং, তেখেতে যথেষ্ট সহায় কৰিছিল এই যোনটো আমাৰ ফাৰ্মখন ইষ্টাব্লিছ কৰাত। তেখেতে যথেষ্ট সহায় কৰিছিল আৰু তেখেতে বহুত মটিভেট কৰাৰ পিছত মই এইটো লাইনত এতিয়া আজি ডেটত 5 বছৰ হ'ল। এতিয়া ধৰক ধুনীয়াকৈ ব্যৱসায় চলি আছে। বছৰি মানে মাহেকে আপোনাৰ ইনকম কিমান হয় বা কিমান লিটাৰ প্ৰডাকশ্যন হয় ডেইলি? ডেইলি তেনেকৈ আমাৰ প্ৰায় 200 পৰা 250 লিটাৰ প্ৰডাকশ্যন হয়। আৰু মানে ডেইলি তেনেকুৱা থাকে, প্ৰডাকশ্যনটো ফ্লাকচুৱেট হৈ থাকে। কেতিয়াবা প্ৰেগনেণ্ট এনিমেল বেছি থাকে, এইটো সময় আমাৰ প্ৰডাকশ্যনটো অকণমান কম হৈ থাকে। কিন্তু বহুত এতিয়া গৰু জগাৰ পিক টাইম, সেইকাৰণে আমি মাৰ্কেট হিচাপে আমাৰ প্ৰডাকশ্যনটো আমি চিংকনাইজ কৰোঁ। এতিয়া ধৰক আমাৰ এতিয়া গৰমৰ ছিজন আহিছে, জুলাই আগষ্টৰ পৰা আমাৰ এতিয়া বানপানী আৰম্ভ হয়। এতিয়া আমাৰ চৰ চাপৰিৰ গাখীৰখিনি অকণমান কমে প্ৰডাকশ্যনটো। তাৰপিছত আমাৰ যদি সেই সময়ত আমি বেছিকৈ গৰু প্ৰেগনেণ্ট কৰোঁ, তেতিয়া আমি বজাৰতো আমাৰ যথেষ্ট ভাল মূল্য পাওঁ আৰু আমাৰ প্ৰডাক্টখিনি আমি চেল কৰিবলৈ ভাল পাওঁ। আপোনালোকে অকল গাখীৰ মানে দুগ্ধৰ ব্যৱসায়ী নে দুগ্ধ জাতীয় তাৰপৰা যিখিনি ক্ৰীম, পনীৰ এনেকুৱা ধৰণৰ সামগ্ৰীও আপোনালোকে তৈয়াৰ কৰে? হয়, আমাৰ গাখীৰৰ বাদে আমি পনীৰ কৰোঁ, লগতে ক্ৰীম, লগতে মিঠাই, মাৱা সেইবিলাকো আমি চেল কৰোঁ। আমাৰ অসম কৃষি বিশ্ববিদ্যালয় তাত যায় আমাৰ, লগতে যোৰহাটতো আমাৰ চেল পইণ্ট আছে। দেৰগাঁও চাৰিআলিতো আমি গাখীৰ চেল কৰোঁ বা আমাৰ প্ৰডাক্টখিনি আমি চেল কৰোঁ। শেষত বৰ্তমান যি নিবনুৱা সমস্যাই যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে, অসমতে নহয়, তেনে সময়ত আপুনি নিবনুৱাসকলক এনেধৰণৰ স্বাৱলম্বিতাই যি আপুনি উৎকৃষ্ট নিদৰ্শন, নিবনুৱাসকলক আপুনি কিবা ক'ব নেকি? হয়, আপোনালোকৰ নিউজৰ জৰিয়তে মই আমাৰ অসমত নিবনুৱাসকলক ক'ব বিচাৰোঁ যে এইটো লাইনত চব এতিয়া আমি 2005 বছৰৰ পৰা আমি কৰি আছোঁ। যথেষ্টখিনি ইয়াত ধৰক এংগেজমেণ্ট হ'ব পাৰে আৰু বহুতো স্ক'প আছে এইটো লাইনত। ধৰক গাখীৰৰ পৰা যিহেতু বহুতকেইটা প্ৰডাকশ্যন হয়, এটা বস্তু আমি ধৰক গাখীৰৰ পৰা আমি ধৰক অন্যান্য বহুত ভেলু এডিশ্যন কৰিব পাৰোঁ। লগতে গোবৰৰো আমি যদি ভাৰ্মি কম্প'ষ্ট বা সেই তেনেকুৱা জাতীয় কিবা এটা মানে একো বস্তুৱে পেলনি নাযায় গাখীৰৰ পৰা হোৱা বস্তু। আৰু আমি সেইটোৱে আহ্বান কৰিব বিচাৰিছোঁ, আহক নিজৰ লগতে আৰু কেইবাজনকো আমি এইটো লাইনত আমি যাতে এমপ্লয়মেণ্টটো জেনেৰেট কৰিব পাৰোঁ। তেহে আমাৰ যিটো নিবনুৱা সমস্যা সেইটো সমাধান হ'ব পাৰে। আমি আমাৰ লগতে প্ৰায় 10-15জন
যুৱক জড়িত হৈ আছে আমাৰ এইটো ফিল্ডত। তো সেইকাৰণে যদি আপোনালোকে এনেকুৱা সৰু এখন ফাৰ্মত যদি ইমান ল'ৰা ইংগেজ হ'ব পাৰে, তেতিয়াহ'লে আমি যদি সকলোৱে মিলি কৰিব পাৰোঁ, তেতিয়া সেই চেইনত বহুত ল'ৰা তেনেকৈ আমি নিবনুৱা সমস্যাটো আমি ধৰক সেইমতে সমাধান কৰিব পাৰোঁ। আৰু অকল আমি চৰকাৰক দোষাৰোপ কৰিলেও নহ'ব, নিজেহে কৰিবলৈ আগবাঢ়িব লাগিব। ধন্যবাদ। এয়া আছিল এই দুগ্ধ উন্নয়ন কেন্দ্ৰৰ স্বত্বাধিকাৰী পংকজ চেত্ৰীয়ে, শিক্ষিত এজন যুৱক। তেখেতে সঁচাকেই স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। কেমেৰা পাৰ্চনক মই অকণ দেখুৱাবলৈ অনুৰোধ জনাম যে দুগ্ধ ইতিমধ্যে নিষ্কাশন কৰি থকা হৈছে, অকণমান দেখুৱাবলৈ অনুৰোধ জনাম। হয়, 1970 চনতেই শ্বেত বিপ্লৱ আৰম্ভ হৈছিল। হয়, এটা সময়ত আমাৰ দেশত গাখীৰৰ উৎপাদন কম আছিল। শ্বেত বিপ্লৱ হোৱাৰ পৰাই বহিৰাজ্যসমূহত হৈছিল যদিও অসমত কিছু ক্ষেত্ৰত পিছপৰি আছিল যদিও বৰ্তমান সময়ত কিন্তু বহুতো ফাৰ্ম, ডায়েৰী ফাৰ্ম মানে দুগ্ধ উন্নয়ন কেন্দ্ৰ আমি অসমত দেখিবলৈ পাইছোঁ। তেনে ডায়েৰী ফাৰ্ম আপোনালোকক দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মই কেমেৰা পাৰ্চন